হেল্ল' বন্ধু-বান্ধৱীসকল সকলোকে মোৰ ইউটিউব চেনেল জিকে ফেমিলিলৈ স্বাগতম। মই আজি আপোনালোকৰ বাবে যি অসম পুলিচৰ নতুন ৰিকুৱাৰমেণ্ট হ'বলৈ গৈ আছে তাৰ বাবে আপোনালোকক প্ৰিপাৰেশ্যন কৰাব গৈ আছোঁ। সায়েন্সৰ যি আমাৰ কুৱেশ্যন আহে অসম পুলিচত তাৰ ওপৰত মই 20টা অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন লৈ আহিছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ। ভিডিঅ'টো শেষ নোহোৱালৈকে আপোনালোকে জাজ নকৰিব যে ভিডিঅ'টো ভাল নে বেয়া, ইয়াৰ পৰা কি আয়ত্ত হৈছে আপোনালোকৰ সেইটো বস্তু শিকিবলৈ বা জানিবলৈ চেষ্টা কৰিব। তাৰ পিছত লাইক বা শ্বেয়াৰ বা কমেণ্ট এটা কৰি যাব যে ভাল হৈছে নে বেয়া হৈছে আৰু আপোনালোকৰ উপযুক্ত হৈছে নে হোৱা নাই সেইটো কথা উল্লেখ কৰি যাব। ঠিক আছে, তেনেহ'লে বেছি কথা নকৈ মই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো আপোনালোকৰ বাবে, উদ্ভিদে খাদ্য কেনেদৰে তৈয়াৰ কৰে? উদ্ভিদে যিটো খাদ্য তৈয়াৰ কৰে সংশ্লেষণ প্ৰকাশ সংশ্লেষণ প্ৰক্ৰিয়াৰে। ঠিক আছে, প্ৰাক সংশ্লেষণ প্ৰক্ৰিয়াৰে। ঠিক আছে, তাৰ পিছৰ কুৱেশ্যনটো হৈছে পানীৰ যি ৰাসায়নিক সূত্ৰ, পানীৰ ৰাসায়নিক সূত্ৰটো হৈছে H2O। ঠিক আছে, এই কুৱেশ্যনকেইটা মানে সচৰাচৰ আহি থকা দেখা যায়, সেইবাবে আপোনালোকৰ বাবে লৈ আহিছোঁ। তাৰ পিছৰ কুৱেশ্যনটো হৈছে যে মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগ কোনটো? মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগটো হৈছে ছাল। ঠিক আছে, আৰু তাৰ পিছৰ কুৱেশ্যনটো হৈছে ৰক্তৰ ৰঙা ৰং কিহৰ বাবে হয়? ৰক্ত যি ৰঙা ৰং, তেজ যে আমাৰ ৰঙা ৰং হয়, এইটো কিহৰ বাবে হয়? হিমগ্ল'বিনৰ বাবে হয়। ঠিক আছে, তাৰ পিছৰ কুৱেশ্যনটো হৈছে মানুহৰ শৰীৰত কিমানটা হাড় আছে? মানুহৰ শৰীৰত আছে 206টা হাড় আছে। ঠিক আছে, তাৰ পিছৰ কুৱেশ্যনটোলৈ যাম আমি। 6 নম্বৰ কুৱেশ্যন, সূৰ্যৰ পৰা পৃথিৱীলৈ তাপ কিহৰ জৰিয়তে আহে? ঠিক আছে, সূৰ্যৰ পৰা পৃথিৱীলৈ তাপ আহে বিকিৰণৰ সহায়ত। কিহৰ সহায়ত? বিকিৰণৰ সহায়ত। মনত ৰাখিবলৈ চেষ্টা কৰিব কুৱেশ্যনবোৰ। তাৰ পিছৰ কুৱেশ্যনটো হৈছে শব্দ কিহৰ জৰিয়তে বিয়পি যায়? শব্দ যি আছে আমাৰ মাধ্যমৰ জৰিয়তে বিয়পি যায়। তাৰ পিছৰ কুৱেশ্যনটো 8 নম্বৰ কুৱেশ্যনটো হৈছে বিদ্যুতৰ একক কি? বিদ্যুতৰ একক হৈছে এম্পিয়াৰ বা এৰে আমি বুজি পাওঁ। ঠিক আছে, তাৰ পিছৰ কুৱেশ্যনটো হৈছে বিদ্যুৎ প্ৰবাহ মাপিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰ কোনটো? এম্পিয়াৰ মিটাৰ। ঠিক আছে, বিদ্যুৎ প্ৰবাহ জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটো হৈছে এম্পিয়াৰ মিটাৰ। তাৰ পিছৰ কুৱেশ্যনটো হৈছে চুম্বকৰ দুটা মূৰৰ কি কি? চুম্বকৰ যি দুটা মূৰ আছে সেই দুটা হৈছে উত্তৰ মূৰ আৰু দক্ষিণ মূৰ। আমাৰ 10টা কুৱেশ্যন কমপ্লিট হৈ গ'ল। আপোনালোকৰ কেনে লাগিলে এই কুৱেশ্যনকেইটা আপোনালোকে জনাব নাপাহৰিব, আৰু যদি ভিডিঅ'টো ভাল লাগি আছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ঠিক আছে, তেনেহ'লে আমি 11 নম্বৰ কুৱেশ্যনটো আৰম্ভ কৰোঁ। আমাৰ 11 নম্বৰ কুৱেশ্যনটো হৈছে মানুহে কোন গেছ শ্বাসত লয়? মানুহে কি গেছ মানে লয়? আমাৰ অক্সিজেন গেছ। আৰু তাৰ পিছৰ কুৱেশ্যনটো হৈছে 12 নম্বৰ কুৱেশ্যনটো, কাৰ্বন ডাই অক্সাইডৰ ৰাসায়নিক সূত্ৰ কি? কাৰ্বন ডাই অক্সাইডৰ ৰাসায়নিক সূত্ৰ হৈছে CO2। মনত ৰাখিব। তাৰ পিছৰ কুৱেশ্যনটো হৈছে পানীৰ উতলাংক কিমান? পানীৰ উতলাংক হৈছে আমাৰ 100 ডিগ্ৰী চেলচিয়াছ। 100 ডিগ্ৰী চেলচিয়াছ। তাৰ পিছৰ কুৱেশ্যনটো হৈছে ধাতু সাধাৰণতে কেনেকুৱা? ধাতু সাধাৰণতে ভাল বিদ্যুৎ আৰু তাপ পৰিবাহী। ঠিক আছে, ভাল বিদ্যুৎ আৰু তাপ পৰিবাহী ধাতু সাধাৰণতে। তাৰ পিছৰ কুৱেশ্যনটো হৈছে গেছৰ অৱস্থা কোনটো? গেছৰ অৱস্থা হৈছে কোনো নিৰ্দিষ্ট আকাৰ আৰু আয়তন নাই। গেছৰ অৱস্থাৰ যিটো আছে আমাৰ কোনো নিৰ্দিষ্ট আকাৰ আৰু আয়তন নাই। তাৰ পিছৰ কুৱেশ্যনটো হৈছে সূৰ্য কোন ধৰণৰ নক্ষত্ৰ? সূৰ্য যি আছে এইটো কেনে ধৰণৰ নক্ষত্ৰ? এক তৰা বা ষ্টাৰ। ঠিক আছে, মনত ৰাখিব। তাৰ পিছৰ কুৱেশ্যনটো হৈছে উদ্ভিদে কোন গেছ গ্ৰহণ কৰে? উদ্ভিদে যি গ্ৰহণ কৰে এইটো আমাৰ গ্ৰহণ কৰে কাৰ্বন ডাই অক্সাইড CO2। মনত ৰাখিব। তাৰ পিছৰ কুৱেশ্যনটো হৈছে আপোনালোকৰ মানুহৰ ৰক্তচাপ মাপিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটো কি? ফ্ৰিগম মনোমিটাৰ। মনত ৰাখিব। তাৰ পিছৰ কুৱেশ্যনটো হৈছে আপোনালোকৰ ভিটামিন চিৰ অভাৱত কোনটো ৰোগ হয়? স্কাৰ্ভি ৰোগ হয়। ঠিক আছে, ভিটামিন A, B, C এইকেইটা মনত ৰাখি দিব। এইকেইটা মানে আপোনালোকে যদি জানে গোটেইকেইটা মনত ৰাখিলে আপোনালোকৰ সহায় হ'ব। এৰ অভাৱত, বিৰ অভাৱত, চিৰ অভাৱত, ডিৰ অভাৱত। এই কুৱেশ্যনকেইটা মানে সচৰাচৰ আহি থকা দেখা যায়, এটা নহয় এটা দেখাই যায়।
তাৰ পিছৰ কুৱেশ্যনটো হৈছে বিদ্যুতৰ শক্তিৰ একক কি? বিদ্যুতৰ শক্তিৰ একক হৈছে ৱাট। ঠিক আছে, ৱাট মনত ৰাখিব। তেনেহ'লে আপোনালোকৰ ভিডিঅ'টো কেনে লাগিছে জনাব নাপাহৰিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' যদি আপোনালোকক লাগে তেনেহ'লে মোৰ চেনেলটো যি আছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেনেহ'লে বাই বাই, জয় হিন্দ।